পেট কমাব বিচৰাসকলক ৰাতি মই ভাত খাবলৈ মানা কৰোঁ। অকল ভাতেই নহয়, কাৰ্বহাইড্ৰেট থকা বস্তু কমকৈ খাবলৈ কোৱা হয়, কাৰণ কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। তো ৰাতি শুবৰ কাৰণে আমাক এনাৰ্জি নালাগে, সেই এনাৰ্জিখিনি ফেটত কনভাৰ্ট হৈ যায়। বহুতে কয় ভাত নোখোৱাকৈ কেনেকৈ থাকা বুলি আচৰিত হৈ যায়। সেই আচৰিত কাৰণেই তেখেতসকলৰ পেটটো আচৰিত ধৰণে বাঢ়ি আছে। এয়া মোৰ ৰাতিৰ খানা, তেল নিদিয়া, দুইবিধে তেল নিদিয়া। কালাৰৰ কথা নকয়, কাৰণ মই তেল নিদিয়াকৈ পকৰি বনাই ৰাখিছোঁ, সেয়া ভিডিঅ' দেখুওৱা আছে। এই অকল এটা বাতিকে ধৰক, এই লুবিয়াৰ তৰকাৰী, এইটো ডাঙৰ বাতি, এইখিনিয়ে পেট ভৰিবলৈ যথেষ্ট। মইতো বাৰু দুবিধ খাইছোঁ, এয়া মাছৰ জোল, কিবা শাক চাক দি বনাইছে। তো এইখিনি ৰাতিৰ খানাৰ কাৰণে চাফিচিয়েণ্ট নহয় নেকি? হয়, লগতে আপুনি ৰুটি এখন ল'ব পাৰে, তেনেকুৱা কথা। গতিকে কথাটো হ'ল প্ৰয়োজনীয় হয়নে নহয় আপোনাৰ কাৰণে। এতিয়া মানুহে ইচ্ছা নকৰে, কিন্তু দুদিন পিছত যদি ফেটি লিভাৰ আৰম্ভ হৈ যায়, হাৰ্ট ব্লকেজবোৰ আৰম্ভ হয়, তেতিয়া কি কৰিব? তেতিয়াতো চব বন্ধ হৈ যাব। গতিকে ইচ্ছা কৰক, খানাটো অলপমান চেঞ্জ কৰিব ট্ৰাই কৰক।